নমস্কাৰ সকলোকে মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে যাব। আৰু এইফালে সত্যজাৰদৰা আৰু মই ওলাই আছোঁ ডিগবৈ মহোৎসৱ হৈ আছে আৰু ল'ৰা ছোৱালী দুইটা টিউশ্যন, সেইকাৰণে দুইটাই অকণমান নিজৰ কাৰণেও সময় লাগে ন, দুইটাই ওলাইছোঁ দেই আজি। এইফালে দুইজন আৰু বহুত দিনৰ মূৰত আজি দুইটাই এনেকৈ ওলাইছোঁ দেই। সদায় সিহঁত লগত থাকে ন, অকলে একো নিমিলে মানে যাবও নিবিচাৰোঁ বাৰু ল'ৰা ছোৱালীকেইটাক এৰি, কিন্তু আজি অকণমান বোলো নাই ফুৰি আহোঁগৈ। এয়া আহি মেলি আমি ঘৰৰ পৰা ওলাই ছোৱালীক থৈ মেলি এয়া ডিগবৈ টাউন হৈ আমি এতিয়া পামগৈ আৰু বেছি দূৰ নহয়, অলপ সময়তে আমাৰ ডিগবৈ ৰিফাইনেৰী মেইন গেটৰ ওচৰতে আছে ইণ্ডিয়া ক্লাবৰ ওচৰত। আৰু এইখন ফিল্ড যথেষ্ট ডাঙৰ হয় আৰু সেইদিনাহে গম পাইছোঁ, তাকে বোলো সন্ধিয়া পাক আহি যাওঁ। এয়া দেখিছেনে পয়াগ নামৰ এটা অনুষ্ঠানৰ উদ্যোগত এয়া মানে পাতিছে আৰু এয়া আছোঁ ডিগবৈ মহোৎসৱ পয়াগৰ উদ্যোগত। ইয়াতে সকলোকে জুবিন গাৰ্গ, ভূপেন হাজৰিকা, ৰাজীৱ হদিয়া আৰু বিশিষ্ট বাহিবাদক দীপক শৰ্মাকো শ্ৰদ্ধাঞ্জলি জনাই থোৱা আছিলে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব, ইয়াত মানে বিভিন্ন ধৰণৰ বস্তু পাব। ইয়াত দেখিছেনে বাণী মন্দিৰৰ বুক ষ্টল হয়, কাপোৰৰ দোকান হওক, টেৰাকটাৰ সামগ্ৰী হওক, জুৱেলাৰী হওক, মানে সকলোবোৰ। সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এইফালে মই লাহে লাহে চাই আহিছোঁ আৰু বস্তুবোৰ নলওঁ পিছৰ কথা, কিন্তু মোৰ এটাই খুব ভাল লাগিল জানেনে, ফিল্ডখন ডাঙৰ হয় যে সকলো ধৰণৰ বস্তু এটা জেগাত পোৱা হয়, মেইনলি আপোনাৰ থলুৱা সামগ্ৰীবোৰ পোৱা যায়, সেইকাৰণে ভাল লাগে। এয়া এখন চিনাকি এজনী লগৰ আছিলে, তাইও ইয়াতে ষ্টল দিছে। চব কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন, মোৰ যে খুব পচন্দ হৈছিল, কিন্তু লোৱা নাই দেই। ঘপককৈ আকৌ লওঁ বুলিলে চব কাপোৰ ল'ব নোৱাৰি নহয়, কিন্তু আমাৰ মহিলাসকলৰ জানে কাপোৰৰ প্ৰতি এটা দুৰ্বলতা আছে নহয়, নেচাই নোৱাৰি, মানে নল'লেও মানে চোৱাটো এটা অভ্যাস হয়। আপোনালোকে এতিয়া ভাল ভাল কাপোৰ কেইযোৰমান দেখুৱাম আৰু কোনযোৰ ভাল লাগিছে ক'ব দেই। এইযোৰ হৈছিলে পিয়ৰ টচ। আহি এইয়া চিনাকি বাজনী পালোহি দেই। গমেই নাপাওঁ নহয় আহিছে বুলি। এই বা মানে পুৰা চিনাকি, আৰু যিসকলে ডিগবৈ মহোৎসৱ আছে আহি যাব দেই। কি আছে ষ্টলখন, কি বুলি আছে? মইতো এই তলতা উদ্যোগ বুলি আছে। মই এতিয়াৰ পৰা নহয় 8 বছৰ আগৰ পৰা লৈ আছোঁ কাপোৰ দেই। আপোনালোকে ল'ব পাৰে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন থাকে দেই। তাৰ মাজতে যে ধুনীয়া কাপোৰ দেখালোঁ, দেখোচোন বাইদেৱে দেখাইছিলে লোৱা বুলি, কিন্তু লোৱা নহ'ল। কাপোৰযোৰ যে মোক খুব পচন্দ হৈছে, ৰিয়েলত যে বৰ ধুনীয়া হয়। আহি আছোঁ এইফালে যে কাশ্মীৰ ষ্টলবোৰ থাকে নহয়, এইবোৰো ভালেই লাগে, কিন্তু একো চোৱা হোৱা নাই, মাত্ৰ এটা ক্লিপ আপোনালোকৰ কাৰণে ৰাখি গৈছোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজতো দেখাওঁ, কেনেকুৱা লাগিছে ক'বচোন। এয়া চাওক, এই খেলা বস্তু, জোতা, মোজা, কি যে নাপায় হয়নে, আৰু অনুষ্ঠানো হৈ থাকে নহয়, সেইকাৰণে যা যোগাৰ হৈ আছে। মানে ফিল্ডখন ডাঙৰ কাৰণে আৰু এবাৰ ষ্টল যে বহুত আহিছে, মানে চায়ো ভাল লাগিছে। যথেষ্ট সংখ্যক মানুহো আছিলে আৰু এইফালে কিবা কুৰাজৰ কাৰণে অকণমান প্ৰিপাৰেশ্যন হৈ আছে। এইফালে দেখিছে কাশ্মীৰ ষ্টলখিনি, আৰু ইয়াৰ জুতিবোৰ চাব দেই, ইমান ভাল লাগিছে, কিন্তু এখেতলোকে বাৰ্গেনিং নকৰে জানেনে, সেইকাৰণে অকণমান বেয়া লাগে। মোৰ দুযোৰ পচন্দ হৈছিলে, কিন্তু জানেনে বাৰ্গেনিং নকৰাৰ অভাৱত মানে ল'বই নোৱাৰিলোঁ। আৰু এইফালে চাওকচোন দেখাইছোঁ মই, ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে, আচাৰে চাবনে, খোৱা বস্তুৰে চাবনে। মই বাৰু 2-3টা বস্তু কিনিলোঁ ঘৰৰ বস্তু। এই গ্লাছৰ আইটেমবোৰ দেখিলে খুব ভাল লাগে হয়নে, তাৰে বোলো কেইটামান কিবা কিবি ঘৰৰ কাৰণে লৈ যাওঁ সজাবলৈ। আৰু এইফালে আহি আৰাধনাক লগ পালোঁ। এয়া যে টিকলিটো ইমান ডাঙৰ হৈ গ'ল, মই বোলো ৰ'বা অকণমান ইয়াকো এটা ক্লিপ ৰাখি থৈ দিওঁ। বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিলে, ল'ৰা ডাঙৰে হৈ গ'ল। আৰু এইফালে চাওকচোন টেৰাকটা বস্তুবোৰ, মেইনলি এইটো আমাৰ ডিগবৈত যিমানবাৰে এক্সপ' হৈছে অহা নাই, এইবাৰে প্ৰথম আহিছে। বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে দেই, মানে ইমান ভাল লাগিলে। আৰু দেখিছে ন এইখিনি ৱাটাৰ ফাউণ্টেইনখিনিও ইমান ধুনীয়া ধুনীয়া, মানে চালে চকুৰোৱা, চব বস্তুৱে ল'ব মন যায়, কিন্তু পচিবলটো নহয় ন, নিজৰ ঘৰ দুৱাৰ হ'লে এইবোৰ ৰাখিব ভাল, কোৱাৰ্টাৰতনো ক'ত ৰাখিম। আৰু এইফালে চাওক টাববোৰ নোচোৱাকৈতো থাকিবই নোৱাৰি হয়নে, ফুল ভাল পোৱা মানুহজনী আৰুতো টাবটো ভালেই লাগিব। আপোনালোকে যদি কোনোবা ডিগবৈ হৈ যদি খবৰ পোৱা নাই এতিয়ালৈকে, আপোনালোকে যাব পাৰে দেই। মানে জুৱেলাৰীৰ পৰা আৰম্ভ কৰিও সকলো ধৰণৰ বস্তু, এক্সপ' বুলিতো গম পায়েই ন, এটা সকলো ধৰণৰ বস্তুৱে পোৱা যায়। আৰু মানুহবোৰ মানে বহুত ভিৰ হৈছে আজি। আৰু লাহে লাহে সৰু সৰু ক্লিপ এটামান ৰাখি বেছি সময় থকা নাই, আৰু সেয়া আৰু ঘৰলৈ বুলি উভতিনি কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ মাজতো আগবঢ়াওঁ আৰু কেইকপিমান ফটো উঠি ল'লোঁ। ফটো নুঠিলে জানো হ'ব। এই আছে ধুনীয়াকৈ আপোনাৰ চেল্ফি পইণ্ট এটাও বনাই থোৱা আছে, তাতে বোলো সত্যজিতে 2 কপিমান ফটো উঠাই লোৱা। আজি কিন্তু উল্টা দেই, তেখেতেহে মোক কৈছে ফটো নুঠোৱা নেকি বুলি। এই আৰু লাহে লাহে আহিলোঁ, কিন্তু মেইন বস্তু কি জানেনে, এইয়া চাওকচোন কি ওলাইছে, ধৰিব পাৰিছেনে, পূৰা গাহৰি, পূৰা মাংস, পূৰা মাছ, আৰু তাতোতকৈ ভাল লগা হৈছে এইটো চাওকচোন, চাই মদ, হাঁহ। কোনে কোনে খায় কমেণ্ট এটা কৰি জনাব দেই, আৰু কোনে কোনেও ভাল পায়। মই মাত্ৰ চাইহে আহিলোঁ, একো খোৱা মেলা হোৱা নাই। এই মাছকেইজনী চাওকচোন কেনেকৈ থিয়কৈ জুই টাপত পুৰি ৰাখিছে। এই সাঁজবোৰ পূৰা ৰেডি হৈ আছে। আনিলে চাওকচোন সৰু এখন, কেতিয়াবা লাগে ন চফ্ট টপ দিবলৈ বা নহ'লে ডেক'ৰেশ্যনৰ কাৰণেও খুব কিউট লাগিলে। এইখন আনিলোঁ প্লেট, আৰু এটা বস্তু আনিলোঁ, দেখাম দেই মই আপোনালোকৰ লগত। ইয়াতে নাখাবা, সেই গ্ৰেপছখিনি থৈ দিয়াচোন।
ভাঙি যাব ৰ'বা 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 ভাঙি যাব গ্লাছৰ বস্তু আৰু কেনেকুৱা লাগিছে ক'ব দেই এইটো চাওকচোন ডিজাইনটো ইমান ধুনীয়া হয় নহয় মই এনেকৈ দেখাইছোঁ গম পাব এয়া এইটো আনিলোঁ মই ৰাখি দেখাইছোঁ দেই এইটো আৰু ইয়াৰ এখন ঢাকন হৈ চাওকচোন কিউট লাগিছেনে আৰু এটা বস্তু আনিছোঁ দেই মানে গ্লাছৰ বস্তুবোৰ খুব ভাল লাগে আৰু এইটো আনিলোঁ চাওক এইফালে কিউট লাগিছেনে এইটো চাওক ইয়া আৰু কেইটামান পচন্দ হৈছে কিন্তু মানে তাহাঁতে যে একেবাৰে প্ৰাইচটো নকমায় সেইকাৰণে নানিলোঁ এই তিনিটা আনিছোঁ দেই এইখন এখন এইফালে এই তিনিটা বস্তু আনিলোঁ কেনেকুৱা লাগিছে জনাব দেই এই কেতিয়াবা দৰকাৰ হয় ন ছোৱালী স্কুলৰ প্ৰগ্ৰেম থাকিলে আৰু এইখন চাওকচোন এখন আৰনাই কয় নেকি দৰকাৰ হৈ থাকে আৰু এনেকুৱা এক্সপো বা কিবা হ'লে ভাল এনেকুৱা ট্ৰেডিশ্যনেল বস্তুবোৰ আহে সেইকাৰণে লৈ আনিলোঁ আৰু খুব ইচ্ছা আছে নাই আহোমৰ ড্ৰেছ এযোৰ ল'বলৈ মেখেলাখনটো হৈ যায় ওপৰৰ ড্ৰেছটো ভাবিছোঁ চাইছিলোঁ কিন্তু নিমিলিলে মানে চাইজত সেইকাৰণে নল'লোঁ যিহেতু মেডাম মেফি আহি আছে ন সেইকাৰণে ভাবিছোঁ ল'ম নেকি নিমিলিলে এইকেইটা বস্তুৱে লৈ আনিলোঁ আৰু আপোনালোকে যদি ডিগবৈ হয় কোনোবা যাব পাৰে দেই 1 তাৰিখলৈকে আছে বৰ ধুনীয়া হৈছে মানে কালেকশ্যনো আছে আৰু টেৰাকটা বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া আনিছে গৈ মেলি আহি গ'লোঁ দেই আৰু এইয়া কেইটামান এনেই চাব যোৱা মানুহ কিন্তু ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে জানানে আৰু কাপোৰতটো মনটো থাকি আহিলে এয়া 2-এটা বস্তু লৈ আহিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব থেংক ইউ